1 লাখ চৰকাৰী চাকৰি দিম কংগ্ৰেছৰ মানুহবিলাকে মোক হাঁহিছিলে আজিতো মই কৈছো 1 লাখ নহয় আমি পাৰিলে 1.5 লাখ পাৰ কৰি 2 লাখৰ ওচৰা-ওচৰি লৈ যাম এতিয়া মোক লৰাবিলাকে খুদে যে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব আমি কওঁ জুলাইত দৌৰা হ'ব 1 লাখ চাকৰি দিয়ে 35,000 আৰু 1,35,000 চাকৰি শেষ কৰিয়ে 2 লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম টকা পইচাও দিব নালাগে আগতে কৈছিলে অৰুণাচল যদি বিজেপিৰ চৰকাৰ হয় আমি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিম কওঁতে ময়ো বিশ্বাস কৰা নাছিলো যে কামটো হৈ যাব কবৰ কাৰণে কোনোবা নেদেখা শক্তিয়ে মোক সাহস দিছিলে আৰু মই কৈ দিছিলো 1 লাখ চাকৰি হ'ব অহাৰ পিছত জিকাৰ পিছত আমাৰ পাৰ্টিৰ মাজতো আলোচনা যে ই কেনেকৈ সম্ভৱ হ'ব 1 লাখ চাকৰি কেনেকৈ সম্ভৱ হ'ব আজি মই আপোনালোকক গৌৰৱেৰে কওঁ যে 97,000 ল'ৰা ছোৱালীক আমি যোৱা 2 বছৰত চৰকাৰী চাকৰি দিলো আৰু চাকৰি দিয়াতকৈ ডাঙৰ গৌৰৱৰ কথা এতিয়া চাকৰিৰ নামত আৰু কোনেও অসমত টকা ল'বৰ কাৰণে সাহ নকৰে টকা লোৱা বজাৰখনো আমি সদায় কাৰণে আজি শেষ কৰি দিলো শ্ৰদ্ধা ৰাইজ 1 লাখ চাকৰি হৈ গ'ল আজি মই আকৌ ক'ব খুজিছো যে যিদিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব সেই দিনাখনেই আৰু 35,000 নতুন চাকৰি মই যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক 3rd গ্ৰেড 4th গ্ৰেডৰো ইণ্টাৰভিউ জুলাই মাহত হ'ব শিক্ষকৰ নিযুক্তিও হ'ব আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু 20-25,000 চাকৰি দিয়া ৰাস্তা মুকলি কৰিম এয়া মোৰ আপোনালোকৰ কাৰণে প্ৰতিশ্ৰুতি শ্ৰদ্ধা ৰাইজ আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলো মাহত 830 টকা তেতিয়া মানুহে মোক কি কৈছিলে যে এইবোৰ ভেলকিবাজি ইলেকশ্যনৰ পিছত নোহোৱা হৈ যাব কংগ্ৰেছৰ মানুহবিলাকে মিটিং কৰি কৈছিলে যে অৰুণোদয় আঁচনি ইলেকশ্যনৰ পিছত নাথাকিব আজি 800 টকাৰ অৰুণোদয় 1250 টকাৰ হ'ল 18 লাখ মহিলাই অৰুণোদয় পাই আছিলে আজি 28 লাখ মহিলাই অৰুণোদয় পায় আৰু এই বছৰ আৰু 3-4 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম ৰাইজ মই এতিয়া আপোনালোকক এটা ভাল কথা ক'ব খুজিছো যোনে যোনে ভাত খাই অহা নাই ভোকটো পলাই যাব ঠিক আছে যেতিয়া আমি ইলেকশ্যনৰ মিটিঙত সুধিছিলো যে ৰেচন কাৰ্ড কিমানৰ আছে আধাই হাত দাঙিছিলে আধাই হাত দাঙা নাছিলে কেইদিনমান আগতে মই কমলপুৰত মিটিঙত আহিছিলো পুথিমাৰীত তেতিয়াও মই সুধিছিলো কিমানে ৰেচন কাৰ্ড আছে আধাই হাত দাঙে আধাই নাদাঙে আজি আমি 42 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিলো এতিয়া হাত দাঙকচোন কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে এতিয়া যাদু হৈ গ'ল নে নাই আগত নাছিলে এতিয়া চবৰ হৈ গ'ল এতিয়া মই আৰু এটা কথা ক'ব খুজিছো যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰতে যদি এটা অৰুণোদয় দি দিও কেনেকুৱা হ'ব ভাল হ'ব না বেয়া হ'ব আচ্ছা মই এতিয়া আৰু এটা পৰীক্ষা কৰো ভাল হ'ব নে বেয়া হ'ব অৰুণোদয় এই মাই তই অলপ ইফালে আহ তাৰ পিছত কথা পাতিম ৰ 1 মিনিট তই তালখন অলপ পিছত বজাবি আহ মাই এইফালে আহিব হ'ব তই এতিয়া এতিয়া মোক আপোনালোকে কওক অৰুণোদয় কিমানৰ আছে হাত দাঙক এতিয়া যদি যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাকে যদি অৰুণোদয় দি দিও অহাবাৰ হাত দাঙাটো বন্ধ হৈ যাব নে নাযাব হয়নে এইবাৰ মই সেইটো বুদ্ধি লৈ আহিছো
ইমান সিলেকশন গণ্ডগোল হৈ থাকে যদিকে যি পৰিয়ালতে ৰেচন কাৰ্ড আছে তাতে এটা অৰুণোদয় জাপি দিয়ে জামেলা শেষ হয় না নহয় এতিয়া ৰেচন কাৰ্ড পালো অৰুণোদয় পালো অৰুণোদয় পালে কি হ'ব ৰেচন কাৰ্ড পালে কি হ'ব উজ্বলা গেছো পাম উজ্বলা গেছত বজাৰতকৈ 300 টকা কম দামত আমি উজ্বলা গেছ পাওঁ ৰেচন কাৰ্ড পালে আমি কি পাওঁ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম 5 লাখ টকালৈকে চিকিৎসা বিনামূলীয়া এতিয়া মোৰ মনত আৰু এটা ইচ্ছা গৈ আছে যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰত এজন মুৰব্বী মানুহ আছে নে নাই ঘৰত এতিয়া মুৰব্বী মানুহজনক ভগৱানে নকৰক মা কামাখ্যাই নকৰক কিন্তু মুৰব্বী মানুহজনৰ যদি এক্সিডেন্ট হয় কিবা কাৰণত বেমাৰ হয় মৃত্যু হয় ঘৰখনত অন্ধকাৰ নামি আহে নে নাহে সেইকাৰণে এইবাৰ আমি কৈছো যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ মুৰব্বী মানুহজনক আমি চৰকাৰী খৰচত ইন্সুৰেন্স কৰি দিম যাতে তেওঁৰ বিপদ হলে পৰিয়ালটোৱে ইন্সুৰেন্স লাভ কৰিব পাৰে এটা মাকে 3টা বাচ্চা জন্ম দিয়ে 2টা বাচ্চা জন্ম দিয়ে এতিয়া আমাৰ ৰেচন কাৰ্ডে কি জন্ম দিয়ে ৰেচন কাৰ্ডে অৰুণোদয় জন্ম দিব ৰেচন কাৰ্ডে গেছৰ জন্ম দিব ৰেচন কাৰ্ডে 10 কেজি 5 কেজি বিনামূলীয়া চাউলৰ জন্ম দিব ৰেচন কাৰ্ডে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম জমা দিব আৰু ৰেচন কাৰ্ডে ইন্সুৰেন্সৰো জমা দিব এতিয়া ৰেচন কাৰ্ডেহে ইমান জন্ম দিব এইবুলি মাইকী মহিলাসকলে ইমান বাচ্চা জন্ম দি নিদিব কিন্তু হ'ব বোলে ৰেচন কাৰ্ডে ইমান জন্ম দিয়ে গতিকে আমিও ইমান জন্ম দিম তেতিয়া গোটেইটো গণ্ডগোল হৈ যাব হয়নে সৰু পৰিয়াল সুখী পৰিয়াল হয়নে নাই মই ঠিক কৈছো নে নাই আমাৰ বাবা মাহঁতে দিছিল আৰু 5টা জন্ম কিন্তু এতিয়া আৰু নালাগে আৰু এতিয়া কমাব লাগিব ঠিক আছে এতিয়া ৰেচন কাৰ্ড হল অৰুণোদয় অলপ দিন মোক সময় লাগিব লগে লগে নহব কিন্তু মই কৈছো যেতিয়া ভগৱানে মুখেদি উলিয়াইছে যেতিয়া এইটো হৈ যাব বুলি ধৰি থৈ দিয়ক ঠিক আছে এইটো হ'ব বুলি ধৰক আৰু হল এতিয়া ৰাইজ এটা ডাঙৰ কথাটো হল আৰু এটা নতুন কাম কৰিব লাগে সেইটো হৈছে বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে লাগে না নাই লাখপতি হ'ব কাক নালাগে হাত উঠা কাক নালাগে আচ্ছা কাক লাগে হাত উঠাওক এতিয়া আচ্ছা এতিয়া হাতখন নামাওক এটা ভাতৰ ভোকটো অলপ কমছে নে নাই কমছেতো ভাতৰ ভোকটো ঠিক আছে এতিয়া লাখপতি আমি কেনেকে বনিম লাখপতি বাইদেউ বুলি কলেতো নহব পিছত আকৌ কংগ্ৰেছী বিলাকে কব এই কত মুখ্যমন্ত্ৰীয়ে লাখপতি বনাম বুলি কৈছিল কত বনিলি বুলি কব নহয় বিজেপিক জিকাব নে নাই মোদীক প্ৰধানমন্ত্ৰী পাতিব নে নাই নহলে আকৌ মই কৈহে থাকিম সব এনাই যাব ঠিক আছে নহলে আকৌ দিলীপ শইকীয়া টেনশন হৈ যাব হয়নে নহয় মই কৈছো ঠিক আছে এতিয়া ফৰ্মখন ফিলআপ কৰিলে নে নাই আপোনালোকে কৰিলে কোনে সবে কৰিছে কি জানি তথাপিতো কৰা কেজনে হাত উঠাওকচোন আচ্ছা এতিয়া ফৰ্মখিনি আপোনালোকে দিলে এতিয়া আপোনালোকৰ সৰুকৈ ইন্টাৰভিউ হ'ব ইন্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইন্টাৰভিউ নহয় এটা ইন্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে খুদব খালি 4টা 5টা থাকিলে দিগদাৰ হ'ব আৰু 3-4টা লৈকে মই মিলাই লম হ'ব গতিকে যি নহক এই কথাটো খুধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং মেছেজ আহিব আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব
হ'ল